चंद्रपुर से एक दुखद खबर सामने आई है। कलंग नदी में नहाने गई मां और उसकी 2 बेटियां यहां डूब गईं। घटना चंद्रपुर के पावर हाउस इलाके का है। घटना के अनुसार चंद्रपुर पावर हाउस की गुलाबी देवी और अपनी 2 बेटियों के साथ कलंग नदी में नहाने गई थी। नहाने के दौरान गुलाबी की छोटी बेटी डूबने लगी। उसे बचाने गई बड़ी बेटी नीलाक्षी भी डूबने लगी तो दोनों बेटियों को डूबते देख उनकी मां भी बचाने के लिए आगे बढ़ी तो वह डूबकर लापता हो गई। इस घटना के बाद से इलाके में शोक की लहर देखी जा रही है। একেটা পৰিয়ালৰ আপোনাৰ 3জনকৈ মাতৃ আৰু আপোনাৰ জীয়ৰী দুজনী আপোনাৰ এই গা ধোৱা আহি আপোনাৰ এই ইয়াত পানীত পৰি আপোনাৰ মানে নিখোজ হৈ আছে বৰ্তমানলৈকে। ইয়াতে আপোনাৰ জল জীৱনৰ পানীটো নাই আপোনাৰ, সেইকাৰণে নিশ্চয় পানী নাই কাৰণে ইয়াত কলং নদীত গা ধুৱাই নহ'লে ইমান বিপদসংকুলভাৱে কোনে গা ধুৱাই ইয়াতে। এই সিটো পাৰৰ পৰা দেখা মতে আপোনাৰ আগতে সৰু ছোৱালীজনী পৰিছিলে, সৰু ছোৱালীজনী বাচাব যায় তাৰ মাকজনী পানী জপাই দিছে আৰু তাৰপিছত ডাঙৰ ছোৱালীজনী পানীত পৰিছে। আপোনাৰ সিটো পাৰৰ পৰা চাই আছে সেই গাঁওখনৰ মানুহ, তেওঁলোকে কোৱা মতে আৰু উদ্ধাৰকাৰী বাহিনী বা তেনেকুৱা আমি লগে লগে প্ৰশাসনৰ যোগাযোগ কৰিলোঁ। আপোনাৰ প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ পৰা তেওঁলোকে মানুহ আহিছে আপোনাৰ। ইয়াতে বোলে কাপোৰ ধুব আহিছিল শুনা পাইছিলোঁ। তাৰপিছত সৰুটো কিজানি ভৰি ধুব গৈছিল নেকি বা নাজানো আমি, কিন্তু এজনক ধৰিব যাওঁতে এজনে পৰিলে। এনেকুৱাই 3জনে নাই। মোৰ বাইদেউ আছিল আৰু ভাগিন দুটা আছিল আৰু ভিনদেউটো নায়ে, ভিনদেউটো জেলতে আছে আৰু পৰিয়াল নাই আৰু।